নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। যিসকলে বহুতে আপোনালোকৰ ADR 3.0 ভেকেঞ্চি ক্ষেত্ৰত অপেক্ষা কৰিছিল যে ADR 3.0 যিখিনি আপকামিং ভেকেঞ্চি আছে 26,500টা চাকৰি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ইয়াৰ এপ্লাইসমূহ কেতিয়া হ'ব এই সম্পৰ্কে বহুতে অপেক্ষা কৰিছে। তাৰ বাবে এটা বিগ নিউজ মানে এটা বিগ আপডেট আহিছে। চ' কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব পাৰিব, লগতে এই ভেকেঞ্চিসমূহ কি হয়, লগতে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব। বহুতে এই ডিটেইলছ সম্পৰ্কে কমেণ্ট কৰিছে যে চিলেবাছ কি হ'ব বা কেনেকুৱা ধৰণৰ পঢ়িব লাগিব বা প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগিব বা চিলেকশ্যন প্ৰচিডিউৰ কি হয়, কিমানটা ভেকেঞ্চি আহিব পাৰে, এই সকলোখিনি কথা আপোনালোকক মই এই ভিডিঅ' যোগে জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'বে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। যিটো ADR 3.0 আছে তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি হ'ব, লগতে এজ লিমিট কি হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব, সেই সম্পৰ্কে জনাই দিয়া হ'ব। ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনাসমূহ কৰিব লাগিব। আৰু এতিয়াৰ পৰা পঢ়া শুনা কৰিবৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা সম্পূৰ্ণ চিলেবাছ কভাৰ কৰিব লাগিব, সম্পূৰ্ণ চিলেবাছৰ মতে পঢ়িব লাগিব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰসমূহ পঢ়িব লাগিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ পৰা এটা আপোনালোকৰ বাবে কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, যাৰ দ্বাৰা আপোনালোকে পঢ়িলে আপোনালোকে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কিতাপ পঢ়া দৰকাৰ নাই। এইখিনি পঢ়িলে আপোনালোকৰ বাবে এনাফ হ'ব, ইয়াত সকলোখিনি লাভ কৰিব পাৰিব। চ' এই কোৰ্চটো আপোনালোকে আমাৰ টিমৰ তৰফৰ পৰা প্ৰস্তুত কৰি উলিওৱা আছে। আৰু এই কোৰ্চটোৰ বিষয়ে ডিটেইলছত জনাৰ আগতে দুটা কথা আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে এই কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ আপোনালোকৰ কোনো বুক পঢ়া বা বেলেগ কোনো কিতাপ পঢ়া কোনো দৰকাৰ নাই। এই কোৰ্চটো আপোনালোকৰ বাবে এনাফ হ'ব। আৰু বাকী যিটো কথা আছে, বৰ্তমান আপোনালোকৰ বাবে যদি নৱবৰ্ষ হয় তাৰ কাৰণে আপোনালোকক মই 50% অফাৰ আপোনালোকক আমাৰ টিমৰ তৰফৰ পৰা দি থকা হৈছে। চ' 50% অফাৰটো লাভ উঠাই আপোনালোকে বাই কৰি ল'ব পাৰিব। বাই কৰিবলৈ আমাৰ হোৱাটছআপ নম্বৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, তেতিয়া আপোনালোকে বাই কৰি ল'ব পাৰিব। মই হোৱাটছআপত মেছেজ কৰিলে আপোনালোকক বাই কৰা প্ৰচেছটো বুজাই দিয়া হ'ব। এতিয়া আহিলে আপোনালোকে এই কোৰ্চটোৰ ডিটেইলছত আপোনালোকে কি লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব আছে ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বেষ্ট কোৰ্চ 2026-2027 আপোনালোকে দেখিব পাৰিছে। ইয়াত আপোনালোকে দেখিছে 50% অফ চলি আছে, যাৰ অৰিজিনেল প্ৰাইচ 999 হয়, কিন্তু বৰ্তমান 50% অফ চলি থকা 499 হয়। সোনকালে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়, সোনকালে গৈ বাই কৰি ল'ব লাগিব। এতিয়া আপোনালোকে কি লাভ কৰিব পাৰিব, 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব, 10,000 প্ৰশ্ন উত্তৰ আপোনালোকে লাভ কৰিব পাৰিব। আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব, অসমীয়া আৰু ইংৰাজী মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু কি ছাবজেক্ট লাভ কৰিব সেইটো জনাই দিছোঁ, জেনেৰেল ষ্টাডিজ, জেনেৰেল নলেজ, মেথমেটিক্স, ৰিজনিং, তাৰপিছত আপোনালোকে দেখিব পাৰিছে ইংলিছ গ্ৰামাৰ। ইয়াত সকলোখিনি ছাবজেক্ট লাভ কৰিব পাৰিব। বেলেগ আপোনালোকৰ ক'তো ছাবজেক্ট বা কিবা আপোনালোকৰ পঢ়াৰ দৰকাৰ নাই, সকলোখিনি ছাবজেক্ট ইয়াতে লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে যদি এই কোৰ্চটো বাই কৰিলে পঢ়ে, আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰে। বেলেগ আপোনালোকে কোনো বুক পঢ়া বা বেলেগ কোনো কিতাপ পঢ়া দৰকাৰ নাই। ইয়াতে সকলোখিনি এনাফ আছে, মানে A to Z ছাবজেক্ট লাভ কৰিব পাৰিব, A to Z অল টপিকৰ আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু লগতে সকলোখিনি প্ৰশ্ন উত্তৰ প্ৰায় 10,000 প্ৰশ্ন উত্তৰ ইংৰাজী অসমীয়া লাভ কৰিব পাৰিব। আৰু লগতে যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ A to Z টপিক এনালাইচিছ আপোনালোকে লাভ কৰিব পাৰিব। আৰু এইখিনি আপোনালোকে যেতিয়া আপোনালোকে কোৰ্চখিনি পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। তাৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে PYQ লাভ কৰিব, PYQ মানে প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ হয় সেইখিনি লাভ কৰিব। লগতে আপোনালোকে সেই কুৱেশ্যন পেপাৰৰ লগত এনচাৰ ছিটখিনিও লাভ কৰিব পাৰিব। চ' আপোনালোকে যদি এই কোৰ্চখিনি বাই কৰি লৈ পঢ়ে, বেলেগ আপোনালোকে ক'ৰবাত বুক পঢ়া বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই, কাৰণ এইখিনি আপোনালোকৰ এনাফ ইয়াত আপোনালোকে সকলোখিনি দিয়া আছে। আৰু বৰ্তমান আপোনালোকৰ 50% অফ চলি আছে, মানে আপোনালোকৰ 50% অফাৰ দি থকা হৈছে, যাতে আপোনালোকে সোনকালে আপোনালোকে বাই কৰি ল'ব পাৰে আৰু সোনকালে আপোনালোকে ষ্টাডিটো আৰম্ভ কৰিব পাৰে নৱবৰ্ষৰ শুভেচ্ছাৰে। চ' আপোনালোকে বাই কৰি ল'ব পাৰিব। বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829183। তাতলোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, তেতিয়া আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়া আমাৰ ডিটেইলছ হ'লে মই আপোনালোকক জনাইছোঁ যে ADR 3.0 আপকামিং ভেকেঞ্চিৰ ওপৰত যে কেতিয়া ভেকেঞ্চিসমূহ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব বা কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব, ইয়াৰ যিটো অৰিজিনেল আপডেটসমূহ সেই সম্পৰ্কে জনাইছোঁ। লগতে ইয়াৰ ডিটেইলছ সম্পৰ্কে আপোনালোকক জনাই দিম বুলি কৈছোঁ। চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব বা আপোনালোকৰ চিলেবাছ কি পঢ়িব লাগিব বা এজ ক্ৰাইটেৰিয়া কি হ'ব সেইখিনি সম্পৰ্কে। চ' ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা আপোনালোকে গম পাব পাৰিব। ইয়াত দেখা পাইছে ADR 3.0 এলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন এক্সক্লুচিভ ডিটেইলছ আপোনালোকে এক্সপ্লেইন ইয়াত কৰা হ'ব বুলি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই পোনপ্ৰথমে যিটো জনাই দিছোঁ ADR 3.0 হওক কি, ADR 3.0 মানে যিটো অসমৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, যিটো অসমৰ প্ৰত্যক্ষ নিযুক্তি বুলি কোৱা হয়, তাৰ যিটো ADR 1.0টো হৈ গ'ল অলৰেডি এক্সাম। ADR 2.0 এক্সামৰ যিটো আপোনালোকৰ এপইণ্টমেণ্টসমূহ জানুৱাৰী 9-10 তাৰিখে দিবলৈ গৈ আছে। চ' এতিয়া ADR 3.0 ভেকেঞ্চিখিনি আহিব। চ' কেতিয়াৰ পৰা আহিব সেই সম্পৰ্কেও মই আপোনালোকক জনাই দিব। তাৰ আগতে মই কমপ্লিট আপোনালোকৰ ডিটেইলছটো জনাই দিব বিচাৰিছোঁ। যিটো আপোনালোকে দেখিব পাৰিছে নেম অফ দ্য ৰিক্ৰুটমেণ্ট আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3.0 আৰু কণ্ডাক্ট বাই SLRC এক্সামসমূহ আপোনালোকে পাতে, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন SLRC।
আৰু পোষ্টটো আপোনালোকে দুই ধৰণৰ থাকে, এটা হৈছে গ্ৰেড 3 আৰু এটা আছে গ্ৰেড 4। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব লাগিব, টাইপ অফ এক্সাম তাৰপিছত ৰিটাৰ্ণ এক্সাম হ'ব, আৰু ইয়াৰ এক্সপেক্টেড নটিফিকেশ্যন ডেটটো বৰ্তমানলৈকে আপোনালোকৰ ডেটটো এক্সপেক্টেড কি হ'ব মই সেইটো আপোনালোকৰ ভিডিঅ'টো শেষৰ ফালে জনাম, চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু ৰিক্ৰুইটমেণ্ট সেইটো গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা হয়। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি ক'বলৈ যাওঁ গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত দুইটাৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয়। বিশেষকৈ যদি কোৱালিফিকেশ্যনৰ কথা ক'বলৈ যাওঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত, চ' গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াৰ পৰা আবেদনসমূহ কৰিব পাৰিব, আৰু গ্ৰেড 3 ক্ষেত্ৰত মিনিমাম আপোনালোকে 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব, মানে 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ষ্ট্ৰেটেজি আপোনালোকে দেখিব পাৰিছে কেটেগৰী 1 বেচেলৰ ডিগ্ৰী পাছ কৰিলে হ'ল, আৰু কেটেগৰী 2 ক্ষেত্ৰত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিও এপ্লাই কৰিব পাৰিব, এনেকৈ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। আৰু কেটেগৰী 3 আপোনালোকে যদি ড্ৰাইভাৰ লেভেলৰ ভেকেঞ্চি হয় তাৰ ক্ষেত্ৰত আপোনালোকে 10 পাছ কৰিব লাগিব। আৰু 8 পাছৰ ক্ষেত্ৰত জানে আপোনালোকে মিনিমাম 8 পাছ কৰিলে এপ্লাইসমূহ কৰিব পাৰিব, আৰু যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। আৰু লগতে 10 উইথ যদি আপোনালোকে ITI আছে তেতিয়াও আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে, চ' এইখিনি ক্ষেত্ৰত আপোনালোকৰ এটা ভাল অপৰচুনিটি হয়। চ' এইখিনি হ'ল আপোনালোকৰ কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া। এজ লিমিটৰ ক্ৰাইটেৰিয়াটো জনাই দিব বিচাৰিছোঁ। এজ লিমিটৰ ক্ৰাইটেৰিয়াটো হৈছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, 18 পৰা 40 বছৰৰ ভিতৰত হ'লে হ'ল। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। চ' এইখিনি হৈছে এজ ৰিলেক্সেশ্যন। আৰু PWD ক্ষেত্ৰত 10 বছৰ মানে 18 পৰা 50 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব যদি আপোনালোকে PWD কেণ্ডিডেট হয়। চ' এইখিনি হৈছে এজ ক্ৰাইটেৰিয়া লিমিটেড হয়। আৰু ইয়াৰ যিটো চিলেবাছ হয়, চিলেবাছটো আপোনালোকে নিশ্চয় গম পায় কি কি ছাবজেক্ট আহে। ইংলিছ আহে, ৰিজনিং আহিব, মেথমেটিক্স আহিব, আৰু যিটো ছ'চিয়েল থাকে আৰু GK থাকে, সেইখিনি আপোনালোকৰ চিলেবাছ হয়। তাৰ পৰা আপোনালোকে পঢ়িব লাগিব, সেইখিনি ছাবজেক্ট আপোনালোকে ফ'ল' কৰিব লাগিব। ফ'ল' কৰি পেলাই আপোনালোকে তাৰ পৰা আপোনালোকে সেই চিলেবাছ সেই ছাবজেক্টৰ যে যিমানখিনি টপিক থাকে সেই টপিকখিনি ফ'ল' কৰিব লাগিব। সেই টপিকৰ আণ্ডাৰত যিমানখিনি ছাব টপিক থাকে সেইখিনি আপোনালোকে ফ'ল' কৰিব লাগিব, তেতিয়া আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। আৰু সেই টপিক বা ছাব টপিক ফ'ল' কৰি আমাৰ কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা আছে। চ' এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব। কোৰ্চটো বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183, তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে বাই কৰি ল'ব পাৰিব। সেই কোৰ্চটো যে বাই কৰি ল'ব পঢ়া, বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কিতাপ পঢ়া বা বেলেগ কোৰ্চ কৰা কোনো দৰকাৰ নাই, গোটেইখিনি এনাফ আছে। আৰু চ' বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিলে। আৰু বৰ্তমান আমাৰ 50% অফাৰ দি থকা হৈছে, চ' সোনকালে বাই কৰি লওক, কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। এতিয়ালৈ এপ্লাইসমূহ কেতিয়াৰ পৰা হ'ব পাৰে? এপ্লাইসমূহ আপোনালোকৰ জানুৱাৰী মাহৰ লাষ্ট উইক নহ'লে ফেব্ৰুৱাৰী মাহৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব পাৰে। চ' তাৰ কাৰণেতো আপোনালোকে ডিপলি ষ্টাডি কৰিবই লাগিব। আৰু ভেকেঞ্চি আহিব জানুৱাৰী মাহত আহিব, ফেব্ৰুৱাৰী মাহত আহিব, তেনেকৈ অপেক্ষা কৰি থাকিলে নহ'ব, কাৰণ ভেকেঞ্চি অহাটো আহিবই। কিন্তু তাৰ আগতে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়াৰ পৰা পঢ়া শুনাৰ লগতে এতিয়াৰ পৰা চিলেকশ্যন লাভ কৰিবলৈ আপোনালোকে কি কৰিব লাগিব? এতিয়াৰ পৰাই ডিপলি ষ্টাডি কৰিব লাগিব। চ' আমাৰ কোৰ্চটোত আপোনালোকে গোটেইখিনি অল টপিক অল ছাবজেক্ট কভাৰ কৰি, লগতে টেষ্ট পেপাৰৰ পৰা আদি কৰি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে দিয়া হৈছে। চ' আপোনালোকে সোনকালে গৈ বাই কৰি লওক, কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। আৰু ইয়াত আপোনালোকে কি লাভ কৰিব জনাই দিছোঁ। 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব, ইংলিছ আৰু অসমীয়া মাধ্যম দুটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে গোটেই, আৰু সেইখিনি যিমানখিনি ছাব টপিক আছে গোটেইখিনি A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু কি ছাবজেক্ট পাব? ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ পৰা আদি কৰি সকলোখিনি লাভ কৰিব পাৰিব। বৰ্তমান আপোনালোকৰ 50% অফাৰ চলি আছে, 499 হয়। চ' সোনকালে গৈ বাই কৰক। আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে, তাত মেছেজ কৰিলে হৈ